হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগত জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আৰু সদায় দিন যে ঈশ্বৰে আমাক তেওঁৰ অনুগ্ৰহত ভালে কুশলে ৰাখি আছে, তাৰ কাৰণে আহক আজিও দিনটোৰ আমি আৰম্ভণি কৰোঁ এটা ঈশ্বৰৰ বাক্যৰে। আজিৰ বাক্য আমি লৈছোঁ হিতোপদেশ 19 অধ্যায়ৰ 17 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, যিজনে দৰিদ্ৰক কৃপা কৰে তেওঁ জিহুৱাক ধাৰ দিয়ে, তেওঁ নিজ সৎকাৰ্যৰ পৰিশোধ কৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো হিতোপদেশত ইয়াতে আমি বহুতখিনি জ্ঞানৰ কথা পঢ়িবলৈ পাওঁ। ইয়াতে এনেকুৱা এজন ব্যক্তিৰ কথা কৈ আছে, যিটো ব্যক্তিয়ে প্ৰেম কৰিবলৈ জানে। প্ৰিয় বিশ্বাসীসকল, আমি যদি যীশুখ্ৰীষ্টক জানিছোঁ, আমি যদি ঈশ্বৰক চিনি পাইছোঁ, তেনেহ'লে আমি নিশ্চয় প্ৰেম কৰিব জানিছোঁ। আমেন। আমি প্ৰেম কৰিব জানিছোঁ, আমি দৰিদ্ৰক দান দিবও জানিছোঁ। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে? যিজনে দৰিদ্ৰক কৃপা কৰে তেওঁ জিহুৱাক ধাৰ দিয়ে। হালেলুয়া। আজি যদি কোনোবা এজন ব্যক্তিয়ে আপোনাৰ পৰা ধাৰ খুজি আছে, অলপ খোৱা বস্তু খুজি আছে, তেনেহ'লে সেই ব্যক্তিয়ে কিবা এটা অসুবিধাত পৰি আপোনাৰ পৰা দান খুজি আছে বা ধাৰ খুজি আছে, তেনেহ'লে আমি নাকচ কৰিব নালাগে। আমি তেওঁক নিদিওঁ বুলি ক'ব নোৱাৰোঁ, কাৰণ আমি হ'ব পাৰে তেওঁক খালী চকুৰে তেওঁক দৰিদ্ৰ এটাৰ নিচিনা দেখা পাইছোঁ, বা আমি তেওঁক ওপৰত দেখা পাইছোঁ যে তেওঁ ৰাস্তাত পৰি থকা মগনীয়া বা খুজি মঙা ফুৰি ফুৰা মানুহ বুলি। কিন্তু আমি যদি ঈশ্বৰৰ নজৰেৰে চাওঁ, দৃষ্টিৰে চাওঁ, তেনেহ'লে ঈশ্বৰৰ বাক্যই কোৱা নিচিনাকৈ ইয়াতে কি হৈছে, দৰিদ্ৰক যদি আমি ধাৰ দিওঁ, তেনেহ'লে জিহুৱাকহে ধাৰ দিয়া বুলি কেনে ইয়াতে লিখা আছে। যদি আমি দৰিদ্ৰক কৃপা কৰোঁ, মৰম কৰোঁ, চেনেহ কৰোঁ, তেনেহ'লে জিহুৱাকহে ধাৰ দিয়া বুলি বাক্যই কৈছে। সেইকাৰণে আমি য'তে বাটে পথে যদি অসুবিধাত পৰা মানুহ বা দৰিদ্ৰ দুখীয়া মানুহ, মগনীয়া মানুহ যদি দেখা পাওঁ, তেনেহ'লে আমি জিহুৱাকহে ধাৰ দি আছোঁ। বহুতসকলে এনে টকা পইচা লোকচান কৰে, খোৱা বস্তু পেলাই দিয়ে, আৰু সকলোবোৰ নষ্ট কৰাৰ নিচিনাকৈ সকলো বস্তুবিলাক তেওঁবিলাকে জাবৰ জোথৰত পেলাই দিয়ে। কিন্তু সেইবিলাক বস্তুবিলাক যিটো জীৱিত ঈশ্বৰে দি আছে, আমি এনে কিয় লোকচান কৰোঁ? যদি আমাৰ খাবৰ কাৰণে বেছি হৈ গ'ল, উপচি পৰা হৈ গ'ল, তেনেহ'লে আমি সেইখিনি থ'ব লাগে। থৈ আমি ভালদৰে সাঁচি থ'ব লাগে, যাতে বেলেগৰ কাৰণে সহায় কৰিব পাৰোঁ। আমি এনে নিজৰ যিটো লাগতিয়ালৰ পৰা যিটো বাচি যায়, এইটো আমি পেলাই দিওঁ। কিন্তু এই পেলাই দিয়া বস্তুখিনি যদি আমি সাঁচি থৈ দিওঁ, তো বিশেষকৈ সেই পেলাই দিয়া বস্তুখিনিৰ কাৰণে অলপ হ'লেও সেইখিনি বস্তুৰ কাৰণে কাৰোবাই আশা পালি আছে, কাৰোবাই আশা কৰি আছে যে কোনোবাই দিব নেকি বুলি। কিন্তু আমি সেই বস্তুখিনি নিজে, আমাৰ খোৱা বস্তু যিটো আমাৰ বেছি হৈ গ'ল আৰু আমি পেলাই দিওঁ, কিন্তু সেই বস্তুটো যদি আমি নিয়মিতভাৱে আমি যদি লওঁ, পেলাই নিদিয়াকৈ যদি নিয়মিতভাৱে লওঁ, তেনেহ'লে সেই পেলাই দিয়া বস্তুখিনি ভালে থাকি যাব, আমি যদি নিয়মিতভাৱে লওঁ। আৰু সেই বাচি যোৱাখিনি আমি কোনোবা দুখীয়া দৰিদ্ৰক দিব পাৰোঁ। আজি দেশত আমি বহুতো এনেকুৱা ব্যক্তিসকলক দেখা পাওঁ যে পইচা তেওঁলোকে যেনেকৈ তেনেকৈ খৰচ কৰে, খোৱা বস্তুবিলাক যেনেকৈ তেনেকৈ তেওঁলোকে খাই পেলাই দিয়ে, লোকচান কৰে। কিন্তু দৰিদ্ৰবিলাকক যদি আমি দিওঁ, তেনেহ'লে জিহুৱাকহে ধাৰ দিয়া বুলি কেনে ইয়াতে বাক্যই কৈ আছে। আমেন। আৰু ইয়াতে কৈছে তেওঁ নিজ সৎকাৰ্যত পৰিশোধ কৰিব বুলি কৈছে। যিবিলাকে দৰিদ্ৰক ধাৰ দিয়ে, দৰিদ্ৰক সহায় কৰে, মৰম কৰে, এই সকলোবিলাক যদি কোনোবা এজন ব্যক্তিয়ে কৰি আছে, যদি আপুনিও কৰি আছে, তেনেহ'লে আপুনি আপোনাৰ সৎ কাৰ্যত পৰিশোধ কৰিব বুলি কৈছে। পৰিশোধ
যিটো সৎ কাৰ্যৰ পৰিশোধ কৰিছে। আপুনি ভাল কাম কৰি এই সকলোবিলাক পৰিশোধ কৰিছে বুলি কৈছে। পৰিশোধ মানে তেওঁৰ যিটো বিনিময় দিব লাগে, তেওঁ দৰিদ্ৰক সহায় কৰিয়ে আপুনি ঈশ্বৰক ধাৰ দিয়া হৈছে আৰু এই সৎকৰ্ম কৰাৰ যোগেৰে আপুনি পৰিশোধ কৰিছে। এই আপোনাৰ যদি কাৰোবাৰ প্ৰতি বেয়া আছিলে, কাৰোবাৰ প্ৰতি যদি আপোনাৰ আঘাত আছিলে, তেনেহ'লে আপুনি দৰিদ্ৰজনক সহায় কৰি জিহুৱাক ধাৰ দি পেলাই আপুনি পৰিশোধ কৰিলে। আমেন। প্ৰেইজ দ্য লৰ্ড। আপুনিও এটা পৰিচৰ্যা কৰাৰ দৰেই হ'ল যদি আপুনি দৰিদ্ৰক সহায় কৰিছে। আপুনি ঈশ্বৰৰ কাৰ্যত মণ্ডলীত কাম নকৰিব পাৰে, কিন্তু আপুনি জিহুৱাক জানি, যীচুক জানি যদি দৰিদ্ৰ এটা সহায় কৰিছে, টকাৰে হওক, পইচাৰে হওক, খোৱা বস্তুৰে হওক, তেনেহ'লে আপুনি এটা পৰিচৰ্যা কৰিছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আৰু আমি যদি থাকিও নাই নাই বুলি কৈ থাকোঁ, থাকিও যদি আমি বেলেগৰ বস্তুবিলাক ব্যৱহাৰ কৰোঁ, বেলেগৰ পৰা লৈ থাকোঁ, নিজৰটো থাকি, তেনেহ'লে আপোনাৰ যিখিনি আছে সেইটো কাঢ়ি নিয়া হ'ব, আপোনাৰ পৰা কাঢ়ি বেলেগক দিয়া হ'ব। আৰু যি আপুনি নাই 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 কৈ থকাৰ পাছত, আপুনি থকাৰ পাছতো যদি নাই নাই কৈ আছে, তেনেহ'লে আপোনাৰ নাইটোৱে, আপোনাৰ মুখৰ যিটো শব্দটোৱে আপোনাৰ জীৱনত কাৰ্য কৰিব, নাইকিয়া হৈ যাব। প্ৰভুচাকে ক'লে কাৰণে আমি জানিব লাগে, দৰিদ্ৰক যদি আমি কিবা সহায় কৰি আছোঁ, তেনেহ'লে জিহুৱাক সহায় কৰা বুলি হয়। কাৰোবাক যদি আপোনাৰ বন্ধুক, আপোনাৰ আপোনজনক, আপোনাৰ চুবুৰীয়াক যদি আপুনি সহায় কৰিছে, তেনেহ'লে আপুনি জিহুৱাকে সহায় কৰিছে। প্ৰভুচাকে অকল আমি ঈশ্বৰৰ দৃষ্টিৰে চাব লাগে সকলোবিলাক, তেতিয়াহে আমি ঈশ্বৰক দেখা পাম। আমেন। মই বিশ্বাস কৰোঁ এদায় কৰিছোঁ যদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, তুমি যে কৃপালু ঈশ্বৰ হয়, এই সুন্দৰ বাক্য যে তুমি আমাক দিলা কৃপা কৰিবৰ কাৰণে, তোমাক ধন্যবাদ দিম প্ৰভু। আৰু আমাৰ হৃদয়বিলাক যাতে এনেকৈ হৰ্ষিত মন হৈ থাকে, তোমাৰ কাৰণে দান দিবৰ কাৰণে, সকলো তোমাৰ কাৰণে, তোমাৰ নামত সকলোবোৰ আমি সৎকৰ্মবিলাক কৰিবৰ কাৰণে প্ৰভু তুমি এনেকুৱা কাৰ্য কৰিবা। আমাৰ হৃদয়বিলাক যাতে কোমল চিত্তৰ হয়, শুনি থকা কৰি থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। আজি দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই ছুটি যাচনা নাচৰতীয়ে প্ৰভু যীশু নামত খুজিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।